দাদা আমি লং ডিস্টেন্স ৰিলেশ্যনশ্বিপত আছো। আমি দুজনক এৰি থাকিব নোৱাৰো, কিন্তু আমাৰ ভাল পোৱা তাই ঘৰৰ মানুহে মানি নলয়। আমাৰ ঘৰত সকলোৱে মানি লৈছে। ভাবি আছো তাইক পলুৱাই আনিম। মই যদি তাইক পলুৱাই আনো কিবা বেয়া হব নেকি? মই এটা কথা কওঁ শুনা, যদি তোমাৰ ভাল পোৱা সঁচা হয় তেতিয়াহ'লে আৰু অলপ চেষ্টা কৰা। কিয় নামানিব? মা দেউতাহে। আৰু যদি তাৰ পাছতো নামানে তেতিয়াহ'লে পলুৱাই লৈ আহা। পলুৱাই আনি বিয়া কৰাটো কোনো ডাঙৰ কথা নহয়, কিন্তু এটা কথা মনত ৰাখিবা, কাৰোবাৰ ঘৰৰ পৰা কিবা এটা বস্তু আনিলে যেনেকৈ মৰমত ৰাখিব লাগে, ঠিক তেনেকৈ তুমি তোমাৰ প্ৰিয়জনক যেতিয়া পলুৱাই লৈ আহিবা, তাৰ পাছত যদি তাইক তুমি মৰমত ৰাখা, তেতিয়া তাইৰ মাক দেউতাকে মানি লবলৈ বেছি দিন নালাগে। আৰু তাইক লৈ কব, মোৰ ছোৱালীজনীয়ে হয় পলাই গৈছে, কিন্তু তাই ভাল ল'ৰাৰ লগত গৈছে। আৰু যদি কষ্ট দিয়া, তেতিয়া তাই ওলোটাই কথাহে শুনোৱাব, গৈছিলি নহয় পলাই, নিজে ভুগি থাক। গতিকে কাৰোবাক পলুৱাই আনি বিয়া পতাৰ আগত এটা কথা সদায় মনত ৰাখিবা, তুমি তাইক কিবা বস্তু আনি দিব নোৱাৰিলেও তাইৰ প্ৰতি লয়েল হৈ থাকিবা, যাতে তাই মাকৰ ঘৰত মাথা উঠাই কব পাৰে, হয় মোৰ স্বামী হয়তো দুখীয়া হব পাৰে, কিন্তু মোৰ বাহিৰে আন মহিলালৈ মাথা উঠাই নাচায়। কথাখিনিত একমত থাকিলে কমেন্ট এটা